আপুনি কি ছাগলীৰ কাৰণে না গৰুৰ কাৰণে কাটি আছে ঘাঁহ? এইটো গৰুৰ কাৰণে। গৰুৰ কাৰণে। আচ্ছা, এনেই কিমান মাটি তামোলৰ বাগান? মাটি আছে আৰু 1 বিঘা না? আচ্ছা, গছবিলাকত এতিয়া তামোল আহি আছে। তামোল এবাৰ মানে হ'লে আৰু অলপ কিমান বিকিছে? 2 কুইণ্টেল পাৰ কৰিলোঁ। এইটো ফাৰ্ষ্ট টাইমতে 2 কুইণ্টেল? 2 কুইণ্টেল পাৰ হ'ল। আচ্ছা, তো নমস্কাৰ বন্ধুসকল, মই হাতীমে মৰ্ণিঙতে আপোনালোকৰ মাজলৈ আজি তামোলৰ বাৰী উপস্থিত হ'লোহি। তো কথা হ'ল ভিডিঅ'টো স্কিপ নকৰাই ভাল হ'ব, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। তো দাদা আপোনাৰ নামটো কওক। গোলাম মস্তানী। গোলাম মস্তানী দাদা, বটাবাৰী আমাৰ দৰং জিলা হয়। মই দাদাৰ সেই তাৰমানে বাৰীটো চাব আহিছোঁ, তামোল বাৰী। তো দাদাই যেতিয়া তামোল বাৰীটো পুলিবিলাক লগাইছিল তেতিয়া মই আহিছিলোঁ, হয়নে? হয়। তেতিয়া মই দাদাৰ লগত কথা পাতিছিলোঁ যে দাদাই আপুনি যিটো কাম কৰিছে বহুত তাৰমানে ধুনীয়া কাম কৰিছে। আজিকালি ধৰক এনেকুৱা দ মাটিততো চব্জিও ভাল নহ'ব নহয়। তাৰমানে তামোলৰ যে বাৰী দিছে ইয়াৰ মাজত কলগছ লগাইছে, তাৰপিছত মাজে মাজে চাওক এই গৰু ছাগলী পুহি আছেনে আপুনি? গৰু পুহি আছে। এইবিলাক ধুনীয়া ধুনীয়া ঘাঁহবিলাক এইবিলাক তাৰমানে এইবিলাক কিনি আনিছিলে না? কিনি আনিছিলোঁ। কিমান কৰি লৈছিলে? এইটো 3 টকা লৈছিলে ফিজ 3 টকা লৈছিলে। এতিয়া আপুনি দেখোন বহুত বিকিব পাৰিব, আপোনাৰ তাত একদম এভেইলেবল হৈ গৈছে, হয় না? হয়। মাজে মাজে লেবু গছো দিছে না? লেম্বু গছ এটা মানে লেম্বু দিলে মানে বহুত প্ৰব্লেম হয়। এই মানে চুপাৰীবিলাক মানে কুটা দি মানে কৰিব লাগে। সেইকাৰণে দিয়া নাই আৰু। নাই, ঠিকেই আছে। আপোনাৰ 1 বিঘা মাটি ফাৰ্ষ্ট ছিঙনতেই এইবাৰ 2026তে নে 25ত ছিঙন দিছে? 26ত ফাৰ্ষ্ট ছিঙনতে 2 কুইণ্টেল বিকিছে। তো অহা বছৰ আশা কৰোঁ 1 বিঘা মাটিৰ পৰা দাদাই কমেও 5 কুইণ্টেল আহি যাব। বেছি হ'ব না? মই কৈছোঁ আৰু। তো এই এনেকুৱা ধৰণৰ তামোলৰ বাৰী যদি আপোনালোকেও কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে আগতীয়াকৈ যিটো মাটিত কৰিব, যিডৰা মাটিত কৰিব সেই মাটি আগতীয়াকৈ আপোনালোকে প্ৰস্তুত কৰিব। ধুনীয়াকৈ ট্ৰেক্টৰেৰে হাল মাৰিব। আমি যেনেকুৱা চব্জি খেতিত যেনেকুৱা ধৰণৰ আমি ৰাসায়নিক সাৰ দিওঁ সেইমতে কৰিব। আৰু তাৰমানে তামোলৰ বাৰী কৰাৰ আগমুহূৰ্তত মাটি একদম পূৰা উৰ্বৰ কৰি ল'ব লাগিব। ফাৰ্ষ্ট টাইমত আপোনালোকে চূণ সিঁচিব, বিঘাত 10ৰ পৰা 15 কিলো চূণ সিঁচিব। মাটিত যিখিনি তাৰমানে আইৰণ থাকে সেইটো নষ্ট কৰি পেলাব। আৰু প্ৰতি বিঘাত ছুপাৰ ফছফেট দিব আপোনালোকে 1 বস্তা, মানে 50 কিলো পটাছ, 15 কিলো ইউৰিয়া, 15 DAP, 15 বা 20 কিলো দি ধুনীয়াকৈ হাল চাল মাৰি কমেও 15 পৰা 20 দিন পেলাই ৰাখিব। এই আহি আছে বহাগ মাহ, আমাৰ তাৰমানে অসমীয়া মাহৰ নতুন বছৰ আহি আছে, হয়নে? চ'ত মাহ এতিয়া পাৰ হ'ব, আমাৰ নতুন বছৰ আহিব অসমীয়াৰ। নতুন বছৰ যেতিয়া আহিব আমি তেতিয়া বহাগ মাহৰ পৰা তামোল পুলি আমি ৰুই দিম। তো তামোল পুলিও আছে, মোৰ তাতো আছে, ময়ো বিকি আছোঁ। আপোনালোকৰ যদি তামোলৰ পুলিও প্ৰয়োজন হয় আপোনালোকে মোক যোগাযোগ কৰিব। 7002163162 এইটো নম্বৰত আপোনালোকে হোৱাটছএপ কৰিব পাৰিব, যোগাযোগ কৰিব পাৰিব, আপোনালোকে ফোন কৰিব পাৰিব। আপোনালোকৰ যদি এনেকুৱা ঘাঁহৰ পুলিও প্ৰয়োজন হয় এই এনেকুৱা ধৰণৰ, দাদাই তাৰমানে কাটিয়ে আছে ডেইলি। ইফালে কাটি যেতিয়া শেষ হ'ব আকৌ ইফালৰ পৰা আকৌ হৈ আছে, হয়নে? ইফালৰ পৰা আপুনি কাটি 1 মাহ লাগে। 1 মাহ পিছত আকৌ মানে ঘূৰাই আকৌ কাটিব পাৰি। আপুনিতো এইখিনি খোৱাওঁতে 1 মাহ লাগিয়ে যাব। হয়। আকৌ এইখিনি যেতিয়া শেষ হ'ব আকৌ ইফালৰ পৰা কাটি আপুনি ইফালে আকৌ আহিব, হয় না? তাৰমানে আপুনি আৰু বেলেগৰ খেতিত ঘাঁহ কাটিবলৈ যাব নালাগে। তামোল বাৰী কৰিছে, তামোলৰ খেতিতে চাওক কিমান প্ৰচেছ, ধুনীয়া ধুনীয়া তাৰমানে পদ্ধতি অৱলম্বন কৰিছে। নিজৰ ব্যক্তিগতভাৱে নিজৰ বুদ্ধিৰ বলত খেতি কৰিছে, নিজৰ বুদ্ধিৰ বলত তামোল বাৰী কৰিছে। চাওক ফাৰ্ষ্ট ছিঙনতে যে 2 কুইণ্টেল আজি বিকিলে, পিছলৈ আৰু কিমান হ'ব। কিন্তু কথা হ'ল কি, এই তামোল গছবিলাকৰ গুৰিটো আপোনালোকে চাফা কৰিব লাগিব। এইটো হ'ল মেইন উদ্দেশ্য। তাৰমানে কি হয়, এই চাওক এটা গছ আপোনালোকক দেখুৱাই আছোঁ, এইটো অৱস্থা নাই। এই যেনেকুৱা মানুহ কিছুমানৰ তাৰমানে কি হয় লেংৰা হৈ যায় যে, এনেকুৱা হৈ গৈছে তামোল গছটো। তাৰমানে কি হৈছিল, ফাৰ্ষ্ট টাইম তাৰমানে পোকে খাইছিল। সেইকাৰণে আমি তামোল গছৰ গুৰিটো চাফা কৰি দিব লাগে, চাফা কৰিব লাগে। এয়া চাওক আৰু এটা গছ মৰি গৈছে, চাওক কিমান ঠাই তাৰমানে নষ্ট কৰি পেলালে। এইখিনি ঠাইৰ মাজত আৰু নাই, মাজত লগাই দিব লাগিব। কিন্তু কথা হ'ল গছবিলাকৰ গুৰিত যাতে কোনো ধৰণৰ পোক নাথাকে। আমি যে তামোল বাৰী কৰিছোঁ, যে তামোলৰ পুলিবিলাক লগাই থৈ তাৰপিছত যে আমি আৰু গছত কোনো ধৰণৰ যতন নলওঁ, সেইটো কিন্তু বহুত বেয়া কথা হ'ব। আমি খেতিত মাজে মাজে স্প্ৰে কৰিব লাগিব পোকৰ ঔষধ। মাজে মাজে আমি এই যে চাওক এইটো কিন্তু ফাংগিচাইড লাগিছিল, উন্নত ধৰণৰ ঔষধ স্প্ৰে কৰিব লাগিব। আৰু ঠন ধৰা বিশেষকৈ আপোনালোকে অৰ্গেনিক যিটো আজিকালি
আমাৰ যোৰহাটত ওলাইছে ঠনধৰা। এই অৰ্গেনিক সাৰটো যদি আপোনালোকে তামোল গছৰ চাৰিওফালে দিব পাৰে বহুত ভাল। মাজে মাজে ছুপাৰ ফছফেট আৰু পটাছ গছৰ মোটামুটি 1 ফুট দূৰেদি এনেকৈ ৰাউণ্ড কৰিব, তাৰমানে পইণ্ট আকাৰে গাঁত খান্দি কিনে আপোনালোকে পটাছ আৰু ছুপাৰ ফছফেট মিক্স কৰি বা DAP ইউৰিয়াও দিব পাৰিব। মোটামুটি এতিয়া বৰষুণ পৰি আছে, অলপ কেইদিন পিছতে আপোনালোকে দিয়ক। আকৌ ইয়াতে যিমান এই কলগছৰ যিবিলাক পাত পৰি আছে এইবিলাক তাৰমানে তামোল গছৰ তাৰমানে বাৰীত ধুনীয়াকৈ মাটিত একদম পূৰা বিচনা নিচিনাকৈ পাৰি দিব লাগে, যাতে ঘাঁহ বন নহয়। আৰু যিখিনি ঘাঁহ কৰিছে সেইখিনিতো ছাঁ অট'মেটিকেলি পৰিব। তো এই পদ্ধতিমতে কৰিব পাৰিলে মাটি উৰ্বৰ হৈ থাকিব, গছে ভাল শিপা দিব পাৰিব। আৰু কি হয়, গছৰ শিপাৰ ভাল কাৰণে আপোনালোকে অৰ্গেনিক কিছুমান ফাৰ্টিলাইজাৰ ওলাইছে, যিটো হ'ল গ্ৰিফিন, এই IPL-ৰ বায়'লজিকেল গ্ৰিফিন। এইটো ফাৰ্টিলাইজাৰ যদি আপোনালোকৰ খেতিত দিব পাৰে তেনেহ'লে আপোনালোকৰ খেতিত ফলনো বেছি হ'ব তামোল বাৰীত। গছত কিছুমান গছত তামোল কম লাগন দিয়ে, কিছুমান গছত অলপ ধৰক যে লাগিব লাগিছিল 10ৰ পৰা 15 কিলো লাগন দিছে 2 কিলো, সেনেকুৱা হ'লেতো নহ'ব নহয়। সেইকাৰণে আমি অৰ্গেনিক কিছুমান ফাৰ্টিলাইজাৰ আছে, এইটো কোনো ধৰণৰ ক্ষতি নকৰে, ভালহে কৰিব। তো বন্ধুসকল, এতিয়াও যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ আমি উন্নত ধৰণৰ খেতি ভিডিঅ' আপোনালোকে পাই থাকে আৰু আপোনালোকে এনেকুৱা ধৰণৰ খেতি কৰি আপোনালোকে আগুৱাই যাব পাৰে, তাৰে কামনা কৰিছোঁ। ইয়াত দাদাই কাটি লৈ আছে, আজি গৰুক খুৱাব। তাৰমানে দাদাই দোকান কৰা মানুহ হয়, তাৰমানে বেলেগৰ খেতিত যে ঘাঁহ কাটি আকৌ গৰুক খুৱাব সেইটো সময় দাদাৰ হাতত নাই। সেইকাৰণে দাদাই চাওক নিজৰ বুদ্ধিবলত কি কৰিছে, ঘাঁহৰ বিধানটো কিনি আনি নিজৰ তামোল বাৰীৰ মাজতে লগাই লৈছে। যা বেলেগৰ খেতিত নাযাওঁ, মোৰ খেতিৰ পৰা কাটিম, অলপ অলপ খুৱাই থাকিম বাছ। জাৰ্চি গৰুবিলাক অষ্ট্ৰেলিয়ান, তাৰপিছত গিৰ, এইবিলাক আজিকালি ধৰক উন্নত আমি গৰুবিলাক পুহি আছোঁ। মোৰ নিজৰ ঘৰতো আছে, অষ্ট্ৰেলিয়ান আছে, গিৰ আছে, ধৰক 3 কুইণ্টেল 4 কুইণ্টেল ওজনৰ হৈ গ'ল আজিকালি। ইমান তাৰমানে খাদ্যটো গৰুক যদি আমি ভালদৰে খাদ্য খুৱাওঁ, আমি ভাল গৰুৱে আমাক ভাল টকা দিব। ভাল ধৰক আমাৰ সৰু ভাইটিক পঢ়াবলৈ হ'লে বা মোৰ ছোৱালীক পঢ়াবলৈ হ'লে আজিকালি বহুত টকাৰ প্ৰয়োজন হয়। দেউতাই ঘৰতে এনেকুৱাও পুহি আছে। অষ্ট্ৰেলিয়ান যিটো আছে সেইটো বৰ্তমানে মোৰ 80,000 টকা দাম কৰি আছে। যিটো গিৰ আছে সেইটো 70,000 পৰা 75,000 হৈ যাব। এনেকুৱা তাৰমানে কি হয়, ঘৰত আমি যদি লিপ্ত হৈ থাকোঁ। আৰু তাৰ পিছতো আছে কি হ'ল, আমাৰ পুখুৰী আছে 5টামান, 5টা পুখুৰীত আমি মাছ পুহি আছোঁ, উন্নত ধৰণৰ খাদ্য খুৱাই আছোঁ। চাওক, 5টা পুখুৰীত মাগুৰ মাছ লাগিব, তাৰপিছত উন্নত ধৰণৰ আৰু কি আছে, কাৱৈ আছে, পুঠি আছে, আৰু পুঠি দাৰিকণা, যি চব মাছ আমাৰ পুখুৰীত পোৱা যায়। আপোনালোকেও এনেকুৱা ধৰণৰ প্ৰচেছ মতে আপোনালোকেও কাম কৰি যাওক, আপোনালোকেও বহুত টকা ইনকাম কৰিব পাৰিব। কেৱল বেলেগৰ ওপৰত আমি এটাই চিন্তা কৰিব লাগিব, যাতে বেলেগৰ তলতীয়া হৈ থাকিব নালাগে। এই কথাটো সদায় আপোনালোকে লক্ষ্য কৰিব, বেলেগৰ তলতীয়া হৈ থকাতকৈ নিজা কিবা এটা কৰি আগবাঢ়ি যোৱাটোৱে মই আচলতে বিচাৰোঁ। তো আজিলৈ এইখিনিতে সমাপ্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। ধন্যবাদ।